অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন 17 শাখাৰ উদ্যোগত শিক্ষা উপসমিতিৰ ব্যৱস্থাপনাত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন সভা। অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন 17 শাখাৰ উদ্যোগত শিক্ষা সমিতিৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে নগাঁও আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। সেই উপলক্ষে ৰাতিপুৱা সামূহিক চাফাই বন্তি প্ৰজ্বলন পতাকা উত্তোলনৰ পিছতে 17 শাখা কলিতা জনগোষ্ঠী সন্মিলনৰ শিক্ষা সমিতিৰ সভাপতি শচীন্দ্ৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হয় অভিনন্দন সভা। নগাঁও আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক তৈলুক্য বৰুৱাই উদ্বোধন কৰা অভিনন্দন সভাত নিৰ্দিষ্ট বক্তা হিচাপে দৌলগাঁও ডায়েটৰ অৱসৰী অধ্যক্ষ দেৱেন্দ্ৰ কুমাৰ কলিতাৰ উপৰিও কৰোণা সিদ্ধু ডেকা, জিতেন্দ্ৰ নাৰায়ণ কলিতা, হেমচন্দ্ৰ কলিতা, মনোজ কুমাৰ চহৰীয়া, বিদ্যাৰাম কলিতা, ব্ৰজেন কলিতা, ভূষণ চন্দ্ৰ চহৰীয়া, দীপম কলিতা, দীপিলা গাঁও পঞ্চায়তৰ সভাপতি গজেন্দ্ৰ কলিতা, আঞ্চলিক পঞ্চায়তৰ সদস্য মৃদুল ডেকাসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰে। গীত মাত কবিতা আবৃত্তিৰে জীপাল হৈ পৰা আৰু অতুল কলিতাই আধৰা অভিনন্দন অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 19 গৰাকী আৰু উচ্চতৰ মাধ্যমিক 43 গৰাকী সুখ্যাতিৰে উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীক আৰু উষ্ম আদৰণি তথা সম্বৰ্ধনা জনোৱা হয়। দিবাকৰ বৰাৰ ৰিপৰ্ট AIN লাইভ। দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন 17 শাখাৰ উদ্যোগত শিক্ষা উপসমিতিয়ে প্ৰতি বছৰে কীৰ্তিমানসকলক আমি অভিনন্দন সভা অনুষ্ঠিত কৰি তেওঁলোকক অভিনন্দিত কৰি আহিছোঁ। এইটো আমাৰ আজি প্ৰায় 16-17 বছৰ হ'ল, এইটো এটা পৰম্পৰাত পৰিণত হৈছে। আৰু তাতকৈ আমাৰ ব্যতিক্ৰমী প্ৰচেষ্টা আছে আমাৰ 17 শাখাৰ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হয় তাৰ আগে আগে আমি প্ৰতি ঘৰলৈ গৈ তেওঁলোকক এখনি আশীষ পত্ৰ, অকণমান নিৰ্মালী আৰু এটা কলম দি আহিছোঁ। এই কাৰ্যসূচীটো ধাৰাবাহিকভাৱে আমাৰ আজি 16 বছৰ হ'ল, 16 বছৰ অতিক্ৰম কৰিলোঁ। আৰু তাৰ ফলত আমি যথেষ্ট সুফল পোৱা বুলি অভিভাৱকসকলৰ পৰা জানিব পাৰিছোঁ। আৰু এই কাৰ্যসূচীটো আমাৰ ধাৰাবাহিকভাৱে চলিয়ে থাকিব। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল বিশেষভাৱে উপকৃত হৈছে। আৰু আমাৰ 17 গাঁৱৰ পৰা ৰদালি খেলৰ এজনে APSC লাভ কৰিবলৈ সক্ষম হৈছে আৰু 2 নম্বৰ 17 খেলৰ হিমাশ্ৰী চহৰীয়াইও APSC পাবলৈ সক্ষম হৈছে। তেওঁলোক বৰ্তমান এতিয়া কৰ্মৰত অৱস্থাত নিজৰ স্থান কোকৰাঝাৰত আৰু গুৱাহাটীত কৰ্মৰত অৱস্থাত আছে। অভিনন্দন সভাত আমি প্ৰায় 64 গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰিলোঁ। তাৰে ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 19 গৰাকী আৰু বাকীখিনি আমাৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ। আমি প্ৰথম পতাকা উত্তোলন কৰিলোঁ, তাৰপিছত হ'ল জ্ঞানবন্তি প্ৰজ্বলন, তাৰপিছত সভাৰ উদ্বোধন, তাৰপিছত সভাৰ কাম আমি চলাই নি আছোঁ। আমাৰ জিলাৰ সভাপতি মাননীয় কৰোণা সিন্ধু ডেকা, জিলাৰ সম্পাদক জিতেন্দ্ৰ কলিতা আৰু দৌলগাঁও ডায়েটৰ অৱসৰী অধ্যক্ষ দেৱেন্দ্ৰ কুমাৰ কলিতা আমাৰ সভাত উপস্থিত আছে। পৰিচালনা কৰিছোঁ মই শ্ৰী শচীন্দ্ৰ হাজৰিকাৰ আৰু সদস্যসকলে বা উপদেষ্টাসকলে মোক যথেষ্টখিনি সহায় কৰিছে। দিনে ৰাতিয়ে এই এমাহ ধৰি আমি এই প্ৰচেষ্টাত আগবাঢ়িছিলোঁ। তেওঁলোকৰ এই প্ৰচেষ্টাতহে মই ইমানখিনি সফল হ'ব পাৰিছোঁ বুলি নিজে অনুভৱ কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল তেওঁলোক ভৱিষ্যতে আৰু আগবাঢ়ি যাওক আৰু আমাৰ কোনো কথা নাই। তেওঁলোকে নিজৰ দক্ষতাৰ বলেদি চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ব লাগিব। এইখিনিয়ে মোৰ অভিজ্ঞতা। আৰু তেওঁলোক নিজে নিজৰ এই লক্ষ্যস্থানত উপনীত হৈ পঢ়ি যাব লাগিব, সেইটোৱে মোৰ। আজি অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ 17 শাখাৰ পৰা নগাঁও আঞ্চলিক হাইস্কুলত যি আমাৰ সম্বৰ্ধনা অনুষ্ঠান আয়োজিত কৰিছে, এই অনুষ্ঠানখনত আমি উপস্থিত থাকিবলৈ পাই খুবেই আনন্দিত হৈছোঁ। আজি এই অনুষ্ঠানখনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। আমি আচলতে ছাত্ৰ ছাত্ৰীসকল এনে সম্বৰ্ধনা অনুষ্ঠানৰ পৰা যথেষ্ট প্ৰেৰণা লগতে উৎসাহ পাওঁ, যাৰ বাবে আমি ভৱিষ্যত আগবাঢ়ি যাবলৈ উৎসাহ পাইছোঁ। আমি এই চেগতে সমূহ ছাত্ৰ ছাত্ৰীয়ে অবিভক্ত কলিতা জনগোষ্ঠী সন্মিলনৰ সমূহ বিষয়ববীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন 17 শাখাৰ আজি নগাঁও আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত এতিয়া চলি আছে আমাৰ অভিনন্দন সভা। এই অভিনন্দন সভা আমাৰ কীৰ্তিমানসকলক অভিনন্দিত কৰা হয়, অভিনন্দন জনোৱা হয়। উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত যিসকল ছাত্ৰ ছাত্ৰীয়ে এই 2026 বৰ্ষত আমাৰ কৃতিত্বৰে উজ্বলি উঠিছে 72% নম্বৰলৈ, সেইসকল কীৰ্তিমানক তেখেতৰ শৈক্ষিক উত্তৰণৰ কাৰণে
আমি চিনাকি কৰি দিওঁ কলিতা সমাজৰ পৰা। ইতিমধ্যে আমি প্ৰতি বছৰে এই কাৰ্যসূচীত ৰখা হয়, এইবেলিও সেই কাৰ্যসূচী ৰখা হৈছে। আৰু আমাৰ উদ্দেশ্যটো এয়ে যে তেওঁলোকে যথেষ্ট কষ্ট কৰি এটা ভাল ফল লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকক দেখা পায় বা পৰৱৰ্তী সময়ত তেওঁলোকৰ উত্তৰসূৰীবিলাক পৰৱৰ্তী ল'ৰা ছোৱালীবিলাকেও তেওঁলোকৰ বাটেৰে বাট বুলিব বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ এইখিনিয়ে কামনা তেওঁলোকৰ ভাল হওক, শৈক্ষিক উত্তৰণেৰে আমাৰ জাতিটোৰ কাৰণে তেওঁলোকে নিশ্চিতভাৱে কিবা কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ। আৰু এই সুযোগতে আমি তেওঁলোকৰ অভিনন্দন প্ৰাপ্ত কীৰ্তিমানসকললৈ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন দৰং তাৰে অন্যতম শাখা খতৰা শাখা। এই শাখাটোত আমি প্ৰতি বছৰেই কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাই আহিছোঁ। এইবেলি অকল আমাৰ শাখাতে 64গৰাকী কীৰ্তিমান ছাত্ৰ ছাত্ৰী যিসকলে 75% বা অধিক নম্বৰ পাইছে। আমাৰ 96% পৰ্যন্ত ইয়াত নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী আছে। গতিকে এই সুযোগতে আমি তেওঁলোকলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ যিসকল অভিভাৱক আমাৰ বিশেষকৈ তেওঁলোকৰ কষ্টৰ কাৰণে হওক বা তেওঁলোকে এইখিনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল, সেই সকললৈও আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।